এটা নতুন ভিডিও আপোনাক স্বাগতম জনাইছো। টাটা ইণ্টাৰ V30 বহুতে বিচাৰি আছিল নতুন গাড়ী লাগে আৰু ডিলাৰ তেওঁলোকে গৈও আছে, ডিলাৰ খবৰ লৈ আছে। তো ডিলাৰ যোনে যোনে নতুনকৈ গৈ আছে তাত আপোনাক গম পাব মোটামুটি 9 পৰা 10 লাখ টকা টাটা ইণ্টাৰ V30 যিখন আপোনাৰ BS6 ফেজ 2। তো এইখন গাড়ী 2024 ছেপ্টেম্বৰ মাহৰ গাড়ী, মাত্ৰ এক বছৰ হোৱাই নাই। এখন মাত্ৰ চলিছে 8,698 কিলোমিটাৰ জেনুইন। আপোনালোকে পাব ইয়াৰ পৰা মাত্ৰ 6,50,000, তাকো ফাইনেন্সৰ সহিত। ফাইনেন্সৰ লগত এইখন গাড়ী আপোনালোকে পাব মাত্ৰ 6.5 লাখ টকাত। এইখন গাড়ী পাব ডিলাৰ। নতুন গাড়ী যদি কিনিব যায় মোটামুটি 10 লাখ টকা। তো আপুনি বহুতখিনি টকা ৰাহি ইয়াত পাব আৰু গোটেইখিনি বস্তুৱে নতুন, টায়াৰ নতুন, বডি নতুন, গোটেইখিনি নতুন। তো আপুনি মালিক চাই এবাৰ গাড়ীখন দেখুৱাই। এইখন হৈছে গাড়ী, সন্মুখৰ ভাগটো চাই লওক। টাটা ইণ্টাৰ V30 গাড়ী ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চাই ল'ব, চেক কৰি চাব পাৰে। গোটেইখিনি পেপাৰ আপুনি আপডেটে পাই যাব। আৰু কিবা যদি থাকে OTT বা কিবা এনেকুৱা ধৰণৰ টেক্স, সেইখিনি আপুনি ইয়াত আহিব, আমি আলোচনা কৰিম। ফটকে কৈ নিদিওঁ যে কৰি দিম বুলি। তো এইপিনে আহিব লাগিব আপোনালোকে। তো ড্ৰাইভাৰ কেবিনটো এনেকুৱা ধৰণৰ। প্ৰথমে টায়াৰ দেখাটো চাওক, 14 ইঞ্চি টায়াৰ আপোনালোকে পাব। একদম নতুন টায়াৰ পাই আছে চাওক, ধুনীয়া টায়াৰ, একদম চিকচিকীয়া টায়াৰ, একদম চমচমাটা হয় যিটো কয় হিন্দীত। তো আপোনাৰ এইপিনে চাওক বেটাৰী, চাওক বেটাৰী। আৰু চাওক গাড়ীখন আপোনাৰ মোটামুটি 8 ফুট 8 ইঞ্চি লম্বা, 8 ফুট 8 ইঞ্চি লম্বা। ৰেলিংটো বনাই দিয়া হোৱা নাই, বনাই দিয়া হ'ব। সেইটো আপোনালোকে বনাই দিলে এইটো আপোনাৰ খৰচাটো বেলেগ হ'ব, ঠিক আছে। তো এইটো বেলেগ কথা। এইটো পিছৰ টায়াৰটো চাওক, পাতি আছে, ষ্টেপনি পাব। 1300 কিলো পেলোড, মানে 1300 কিলো আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰে। কিন্তু আপোনালোকে যদি গাঁৱৰ ভিতৰত চলায় কোনো গম নোপোৱাকৈ কৈছোঁ যে আপোনাৰ মোটামুটি অভাৰলোডিং কৰিলে 3 টনৰ ওপৰতে যাব এখন। কোনোবাই বহুতে কয় দাদা অভাৰলোডিং কিমান হ'ব, 3 টনৰ ওপৰত কৰক, ফাইন চাইন দি পিনি যদি কৰিব বিচাৰে কৰক। পিছৰ টায়াৰটো চাওক আৰু সন্মুখৰ টায়াৰটো চাব পাৰে। এতিয়া ইণ্টেৰিয়ৰটো দেখাই দিওঁ, ধুনীয়া ইণ্টেৰিয়ৰ চাব পাৰে আপোনালোকে। আৰু মই ইয়াত কিলোমিটাৰটো ওলাই ৰাখিছোঁ চাওক, মাত্ৰ 8,698 কিলোমিটাৰ, একদম কমটি চলিছে। মানে এখন নতুন গাড়ী বুলি আপুনি ধৰি ৰাখক। এখন গাড়ী যদি আমি একদম টিপটপ আপুনি যদি বেলুন চেলুন লগাই নতুন শ্ব'ৰুমত থৈ দিয়ে, আপোনাৰ 10 লাখ টকামান পৰিব। আমি বেলুন লগাই দিয়া নাই, 6.5 লাখ টকা। তো এইখন হৈছে গাড়ী, মোটামুটি এটা আভাস দিছোঁ আপোনালোকক। 6.5 লাখ টকাত গাড়ীখন পাব। অসমৰ কিছু মানে অঞ্চলত আপোনাৰ ফাইনেন্সৰ সুবিধাটো নাই। ডিমা হাছাও, ডিমাপুৰ, চাউথ চালমাৰা, মানকাছাৰ, এইখিনি জেগাৰ যিসকল ব্যক্তিয়ে ভিডিঅ'টো চাইছে, আপোনালোকে নিজৰ ওচৰত থকা মানে নিকটৱৰ্তী যি ব্ৰাঞ্চ তাতে গৈ খবৰ লওক, দাদা মই এখন ফাইনেন্সৰ গাড়ী ল'ম, মই পামনে? যদি ফাইনেন্স কোম্পানী কয় আপুনি পাব, আমাৰ কোনো প্ৰব্লেম নাই। দ্বিতীয় কথা, চিভিল ভাল হ'ব লাগিব। সেইটো বেলেগে নকয়, মই কওঁ চিভিল ষ্ট্ৰং হ'ব লাগিব, তেতিয়া আপুনি ফাইনেন্সৰ সুবিধাটো পাব। এনেকুৱা নহয় যে চিভিল একেবাৰে বেয়া। মানে কি হয়, এনেকৈ বহুতে কয় 5 তাৰিখ ডেট থাকে, মই 8 তাৰিখে দিওঁ, তেতিয়া কি হয় আপোনাৰ চিভিলৰ ৰেকৰ্ডটো ডাউন হৈ যায়। তো চিভিল বস্তুটো খুব এটা সাংঘাতিক বস্তু আৰু খুব এটা ইম্পৰ্টেণ্ট বস্তু। সদায় এইটো ফ'ল' কৰিব আপোনালোকে, ঠিক আছে। যিয়ে নহওক 2024 টাটা ইণ্টাৰ V30 গুৱাহাটী অসমত আছে। কণ্টেক্ট নম্বৰ তলত আছে, অহাৰ আগতে ফোন কৰিব। অনলি আপোনালোকে পাব মাত্ৰ 6.5 লাখ টকাত এইখন গাড়ী আপোনালোকে পাব, আৰু ফাইনেন্সৰ সুবিধাটো আছে। আৰু আহক আৰু গাড়ীখন বুক কৰক।